স্টুডেন্টস আজি আমি বৃত্ত লেসনৰ কোশ্চেন নাম্বার অনুশীলনী 10.1 কোশ্চেন নাম্বার 4 উপপাদ্য 10.1 আৰু উপপাদ্য 10.1 লগত ৰিলেটেড কোশ্চেন 3 নম্বৰটো আমি কৰিম। তো কোশ্চেন নাম্বার 4 কি দিয়া আছে এটো কাৰণে তোমালোকে কিতাপটো চাব লাগে। কিতাপত তোমালোকৰ কোশ্চেনটো দিয়া আছে কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 টো এটো দিয়া আছে এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আনডাল হয় ছেদক। তো আমি আগৰ ভিডিঅ'ত আমি এটো গম পাইছিলো যে এডাল স্পৰ্শকে বৃত্তটোক এটা বিন্দু ছেদ কৰে আৰু এডাল ছেদকে বৃত্তটোক দুটা বিন্দু ছেদ কৰে। যদি আমি এইখিনি কথা জানো তেতিয়াহ'লে আমি কোশ্চেন নাম্বার 4 টো কৰিব পাৰো। তো আমি ইয়াতে লিখিছো চোৱা অকেন্দ্ৰীয় বৃত্ত অঙ্কন কৰা হল MN হল প্ৰদত্ত ৰেখা এই ৰেখাটোৰ সমান্তৰালকৈ এডাল স্পৰ্শক আঁকিব লাগে। আমি এডাল স্পৰ্শক সমান্তৰালকৈ আঁকিব লাগিব। ধৰা আঁকিলো PQ আৰু MN ৰ সমান্তৰালকৈ এডাল ছেদক আঁকিব লাগে A तो আমি ইয়াতে লিখি দিম যে PQ হৈছে স্পৰ্শক যাতে MN সমান্তৰাল PQ আকৌ AB হৈছে ছেদক যাতে AB সমান্তৰাল MN হৈ গ'ল। ঠিক আছে অকেন্দ্ৰীয় বৃত্ত এটা আঁকিব লাগিব। বৃত্তৰ লগত এটা প্ৰদত্ত ৰেখা আঁকিব দিছিল আৰু প্ৰদত্ত ৰেখাটোৰ সমান্তৰালকৈ এডাল স্পৰ্শক আঁকিব দিছিল। আমি PQ স্পৰ্শক আঁকিলো আৰু এডাল ছেদক আঁকিব দিছিল AB ছেদক। কাৰণ আমি স্পৰ্শক আৰু ছেদকটো গম পাওঁ না নাই এইটো জানাৰ কাৰণে কোশ্চেনটো তাহাঁতৰ এইটো বুজি পাইছা। নেক্সট উপপাদ্য 10.1 উপপাদ্যটো কি দিয়া আছে মই কোশ্চেনটো লিখিছো প্ৰমাণ কৰা যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত লম্ব। এটা বৃত্তৰ যিকোনো এটা বিন্দুৰ পৰা আমি এটা স্পৰ্শক টানিব লাগে। স্পৰ্শ বিন্দুটোৰ পৰা বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব লাগে লম্ব। আমি এটা চোৱা অকেন্দ্ৰীয় বৃত্ত এটা আঁকিছো AB এটা স্পৰ্শক আঁকিছো স্পৰ্শকৰ স্পৰ্শ বিন্দু হল P। তো স্পৰ্শক বিন্দু হল P মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব ব্যাসাৰ্ধ হল আমাৰ OP। কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো বিন্দু এটা হল ব্যাসাৰ্ধ। তে ব্যাসাৰ্ধডাল AB ৰ লগত লম্ব এটো প্ৰমাণ কৰিব লাগে। তো বিশেষ সূত্র ধৰা হল অকেন্দ্ৰীয় বৃত্ত P বিন্দুত AB এডাল স্পৰ্শক টনা হল প্ৰমাণ কৰিব লাগে OP লম্ব AB। এটো প্ৰমাণৰ বাবে আমি কি কৰিম বৃত্তটোত P এটা বিন্দুতে স্পৰ্শ কৰি আছে এই P বিন্দুৰ বাহিৰেও আমি আৰু এটা বিন্দু লম AB ৰ ওপৰত ধৰা ললো Q বিন্দু। তাৰ পিছত ওৰ পৰা Q সংযোগ কৰি সংযোগ কৰাৰ লগে লগে চোৱা ৰেখাটোৱে বৃত্তটো R বিন্দুত ছেদ কৰিছে আন এটা বিন্দু ছেদ কৰিছে এটো R বিন্দু বুলি আমি এই প্ৰমাণটো কৰিব কাৰণে এই ৰেখাডাল আঁকিব লাগিব। P বিন্দুৰ বাহিৰত AB ৰ ওপৰত আন এটা বিন্দু ললো OQ টো সংযোগ কৰিলো OQ সংযোগ কৰাৰ লগে লগে বৃত্তটো এটা বিন্দু ছেদ কৰিছে ছেদ বিন্দুটো দিলো আমি R। তো P ৰ বাদে AB ৰ ওপৰত আন এটা বিন্দু Q লোৱা হল লৈছো OQ সংযোগ কৰা হল কৰিছো
OQয়ে AB OQয়ে বৃত্তটো OQয়ে বৃত্তক R বিন্দুত ছেদ কৰিছে। এতিয়া এই প্ৰমাণটো OP AB ৰ লগত লম্ব হ'ব না নাই এইটো প্ৰমাণ কৰিবৰ কাৰণে আমি কথাটো জানিব লাগিব। এইটো তোমালোকে জানিব লাগিব। আমি জানো যে বুলি এডাল বিন্দুৰ পৰা এডাল ৰেখাৰ লম্ব দূৰত্বই হ'ল বিন্দুটোৰ পৰা ৰেখাডালৰ নিম্নতম দূৰত্ব। এডাল বিন্দুৰ পৰা এডাল ৰেখাৰ লম্ব দূৰত্বটো হ'ল বিন্দুটোৰ পৰা ৰেখাডালৰ নিম্নতম দূৰত্ব। গতিকে এবিত থকা যিকোনো বিন্দু কিউৰ বাবে OP লেছ দেন OQ হ'ব। কথাটো বুজি পাইছা? এটা বিন্দুৰ পৰা এডাল ৰেখাৰ লম্ব দূৰত্বই হ'ল বিন্দুটোৰ পৰা ৰেখাডালৰ নিম্নতম দূৰত্ব। গতিকে এবিত থকা যিকোনো বিন্দু কিউৰ বাবে OPটো কি হ'ব? OQতকৈ সৰু হ'ব। তাৰমানে এইটো হ'ব আমাৰ লম্ব দূৰত্ব। আকৌ চাবা এডাল বিন্দুৰ পৰা এডাল ৰেখাৰ লম্ব দূৰত্ব, এডাল বিন্দুৰ পৰা এডাল ৰেখাৰ লম্ব দূৰত্ব হ'ল বিন্দুটোৰ পৰা ৰেখাডালৰ নিম্নতম দূৰত্ব। এইটো নিম্নতম দূৰত্ব। তুমি চিত্ৰটো চালে গম পাবা এইটো ইয়াৰ দূৰত্বটো আৰু ইয়াৰ দূৰত্বটো যদি চোৱা তুমি এইটো সৰু হ'ব আৰু নিম্নতম দূৰত্বটোৱে হ'ব লম্ব। আমাক এইটো দিয়া আছে। গতিকে এবিত থকা যিকোনো বিন্দু কিউৰ বাবে OQটো OPতকৈ কি হ'ব? ডাঙৰ হ'ব। OQটো ডাঙৰ হ'ব। OQ গ্ৰেটাৰ দেন OP অৰ্থাৎ OPটো OQতকৈ সৰু হ'ব। আৰু যিহেতু OPটো সৰু তো নিম্নতম দূৰত্বটোৱে হ'ল লম্ব দূৰত্ব। সেইকাৰণে আমি OPটো লম্ব বুলি ক'ব পাৰিম এবিৰ ওপৰত। আকৌ আমি মেথামেটিকেলি অংকটো যদি কৰিব যাওঁ চোৱা যুক্তি সহকাৰে যুক্তি দিব যদি যাওঁ OP আৰু OR একে বৃত্তৰ ব্যাসাৰ্ধ। কেন্দ্ৰৰ পৰা বৃত্তৰ বিন্দু দুটা ব্যাসাৰ্ধ। এটা বৃত্তৰ ভিতৰত থকা ব্যাসাৰ্ধবিলাক সমান হয়, আমি এইটো জানো। এতিয়া OQ ইজুকেল আমি যদি লিখো কি লিখিব পাৰো? OR প্লাছ RQ। OQ ইজুকেল OR প্লাছ RQ। এতিয়া OR ৰ জায়গাত আমি লিখিব পাৰো OP কাৰণ এই দুটা সমান আছে। লিখিলো। এতিয়া লক্ষ্য কৰা OP OQৰ সমান হ'ব হলে OPৰ লগত আমি এক্সট্ৰা এটা অংক যোগ কৰিব লগা হৈ আছে। যেনেকৈ চাবা 5 ইজুকেল 4 তো নহ'ব। এতিয়া 4 যদি 5ৰ সমান হ'ব লাগে তেতিয়াহ'লে আমাৰ কি যোগ কৰিব লাগে? 1 যোগ কৰিব লাগিব। অৰ্থাৎ ইয়াৰ পৰা গম পায় যে 4টো 5তকৈ কি হ'ব? সৰু। কাৰণ 4 যদি 5ৰ সমান হ'ব লাগে আমি 4ৰ লগত হেল্প এটা লাগিব, আমি এটা 1 যোগ কৰিব লাগিব। ঠিক ইয়াতেও OP যদি OQৰ সমান হ'ব লাগে OPৰ লগত আমি RQ দূৰত্বটো যোগ কৰিব লাগিব। তো ইয়াৰ পৰা গম পায় OP লেছ দেন OQ। আৰু যেহেতুটো OPটো সৰু হৈছে নিম্নতম দূৰত্বটোৱে লম্ব দূৰত্ব বুলি কৈছে আমাক। নিম্নতম দূৰত্বটোৱে হ'ল লম্ব দূৰত্ব। সেইকাৰণে OP ABৰ ওপৰত লম্ব হ'ব। এইটো আমাৰ হৈ গ'ল এইখিনি। ইয়াৰ পৰা আমি ক্লিয়াৰ কৰিব লাগিব। এতিয়া ইয়াৰ পৰা আমি গম পালো যে বৃত্তৰ স্পৰ্শবিন্দু মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত কি হয়? লম্ব হয়। আমি এদিনা কৈছিলো এটা আলোচনা কৰিম বুলি, এটা আলোচনা কৰিলো যে বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত লম্ব। এতিয়া ইয়াৰ সহায় লৈ আমি অংক কৰিব লাগিব। এইটো লম্ব হোৱা মানে ইয়াতে যিটো চোৱা এটা ত্ৰিভুজ উৎপন্ন হৈছে। ত্ৰিভুজটো কি হ'ব? সমকোণী ত্ৰিভুজ হ'ব। সমকোণী ত্ৰিভুজ হ'লে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম। তো সেই সূত্ৰ প্ৰয়োগ কৰি আমি কেতিয়াবা OP ওলাব লাগিব, কেতিয়াবা স্পৰ্শকৰ দৈৰ্ঘ্য ওলাব লাগিব, কেতিয়াবা O বিন্দুৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব ওলাব লাগিব।
ঠিক আছে এতিয়া আমি কোশ্চেন নাম্বার 3 তে আহিম তাৰ আগতে আমি এই কথাটো জানিব লাগে এতে কি কৰিব দিব ধৰা অকেন্দ্ৰীয় বৃত্ত ধৰা এটা স্পৰ্শ এ বি স্পৰ্শ ইয়াতে হ'ব এইটো ও কেন্দ্ৰৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব এইটো হল আমাৰ কি ব্যাসাৰ্ধ এইটো আমাৰ কি স্পৰ্শক এইটো ও বিন্দুৰ পৰা দূৰত্ব তো আমি গম পাইছো বৃত্তৰ স্পৰ্শকে স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত কি হ'ব লম্ব যেতিয়া আমাক অংক কৰিব দিব আমি চিত্ৰটো এনে কৰি আঁকিম তেতিয়াহ'লে আমি এইটো গম পালো যে বৃত্তটোৰ এটা বিন্দুত স্পৰ্শ কৰিছে এইটো স্পৰ্শক হ'ল এইটো হ'ল ব্যাসাৰ্ধ এইটো হ'ল ও বিন্দুৰ পৰা দূৰত্ব এই তিনিটাৰ ভিতৰত যিকোনো দুটা দিয়া থাকিব এটা ওলাব দিব যদি ব্যাসাৰ্ধ ওলাব দিয়ে ওৰ পৰা বিৰ দূৰত্ব মানে ও কেন্দ্ৰৰ পৰা যিকোনো বিন্দু হ'ব পাৰে এইটো বি2 বি বুলি লিখছো আমি এইটো বিও হ'ব পাৰে ইয়াতে এ হ'ব পাৰে বি হ'ব পাৰে পি কিউ হ'ব পাৰে যিকোনো হ'ব পাৰে বিন্দুৰ নাম যিকোনো হ'ব পাৰে ওৰ পৰা বিৰ দূৰত্বটো দিয়া থাকিব লাগিব এ বিটো দিয়া থাকিব লাগিব মানে স্পৰ্শকৰ দূৰত্বটো দিয়া থাকিব লাগিব ব্যাসাৰ্ধটো আমি ওলাব লাগিব আকৌ ধৰা ব্যাসাৰ্ধ দিয়া আছে ও কেন্দ্ৰৰ পৰা দূৰত্ব দিয়া আছে স্পৰ্শকৰ দৈৰ্ঘ্য ওলাব লাগে কেনেকা হ'ব তেতিয়া আমি চিত্ৰটো এনেকা আঁকি ল'ব লাগিব এতিয়া তোমালোকে কোশ্চেন নাম্বাৰ 3 টো চালে গম পাবা কোশ্চেন নাম্বাৰ 3 কি দিয়া আছে এইটো কোশ্চেন নাম্বাৰ 3 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পি টনা এডাল স্পৰ্শক পি কিউ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাক কিউ বিন্দুত লগ লাগে যাতে ও কিউ ইকুয়াল 12 সেন্টিমিটার তো পি কিউৰ দৈৰ্ঘ্য হ'ব কি দৈৰ্ঘ্য হ'ব অপচন দিয়া আছে তে এ বি সি ডি কোনটো হ'ব কোশ্চেনটো পঢ়িলো আকৌ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পি টনা এডাল স্পৰ্শ সো এটা আমি আঁকিলো এতিয়া আমি নতুনকৈ আকৌ আঁকিম এইটো তোমালোকে আঁকি ল'বা আমি ইয়াতে চিত্ৰটো আঁকি আছো আকৌ কেন্দ্ৰীয় বৃত্ত পি বিন্দুৰ পৰা এডাল স্পৰ্শক টানিছে পি কিউ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ এটা বিন্দু পি টনা এডাল স্পৰ্শক পি কিউ এ ওৰ মাজেৰে যোৱা এডাল ৰেখা ওৰ মাজেৰে যোৱা এডাল ৰেখা কিউ বিন্দুত লগ লাগে কিউ বিন্দুত লগ লাগিছে ওর মাজেৰে যায় কিউ বিন্দুত লগ লাগিছে ও কিউ মানে দিয়া আছে 12 সেন্টিমিটার তো পি কিউৰ দৈৰ্ঘ্যটো ওলাব লাগে তো তোমাৰ আগতে যেটো মই এতিয়া মইটো মুছি দিয়া গৈছে হেতু তোমালোকে আঁকি ল'বা কোনটো ওলাব লাগে তাৰপিছত আমি অংকটো এনে কৰিব লাগিব তো তেতিয়া আমাৰ গোটাইখিনি কথা ক্লিয়াৰ হ'ব সো ইয়াতে পি কিউ নাম দিছে নামটো যিকোনো হ'ব পাৰে বিন্দুৰ নাম হেতু তো ইয়াতে আমি দেখা পালো যে ও কেন্দ্ৰীয় বৃত্তৰ ওপি মানে ব্যাসাৰ্ধ 5 সেন্টিমিটার দিয়া আছে ও কেন্দ্ৰৰ পৰা ওৰ পৰা কিউৰ দূৰত্ব 12 সেন্টিমিটার দিয়া আছে আৰু স্পৰ্শক অৰ্থাৎ পি কিউ এটো আমাক ওলাব দিছে তো আমি জানো যে বৃত্তৰ স্পৰ্শকে স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত লম্ব তেতিয়া হলে চিত্ৰমতে OP লম্ব
পি কিউ, কাৰণ অ পিটো ব্যাসাৰ্ধ, পি কিউটো হ'ল স্পৰ্শক। আৰু যেহেতু অ পি লম্ব পি কিউ হৈছে, তাৰ মানে ইয়াতে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব। therefore OPQ is equal 90 ডিগ্ৰী। আৰু যেহেতু 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে, তো OPQ এটা সমকোণী ত্ৰিভুজ হ'ব। সমকোণী ত্ৰিভুজৰ পৰা সমকোণী ত্ৰিভুজ হলে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ। পাইথাগোৰাছৰ সূত্ৰ মতে 90 ডিগ্ৰী উল্টা পিনে বাহুটো হ'ল অতিভুজ, আমি জানো অ কিউ স্কুৱেৰ, অ পি স্কুৱেৰ লম্ব আৰু পি কিউ স্কুৱেৰ হ'ল ভূমি। হৈ গ'ল। এতিয়া অ কিউ মানে দিয়া আছে 12, অ পি মানে দিয়া আছে 5, পি কিউ স্কুৱেৰ, পি কিউটো ওলাব দিছে। তো এইটো হ'ব 144 25 পি কিউ স্কুৱেৰ, 144 minus 25 PQ square, 119 PQ square। হৈ গ'ল। তাৰপিছত চোৱা, আমি এইটো এনেকৈ আনিম, এইফালে লৈ আহিলোঁ, PQ square is equal 119, অৰ্থাৎ PQ is equal √119। হৈ গ'ল। তেতিয়াহ'লে এনসাৰ কোনটো হ'ল আমাৰ? অপশন 4টা দিয়া আছে, √119 সেন্টিমিটার। তো সো এনে কৰি আমি অংক কৰিব লাগিব যে ব্যাসাৰ্ধ দিয়া আছে, ও বিন্দুৰ পৰা দূৰত্ব দিয়া আছে, পি কিউ ওলাব দিছে। বাস আমি জানো বৃত্তৰ স্পৰ্শকে স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত লম্ব হয়, লম্ব হলেতো 90 ডিগ্ৰী কোণ হ'ব, 90 ডিগ্ৰী কোণ হলেতো সমকোণী ত্ৰিভুজ হ'ব, সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি স্পৰ্শকৰ দৈৰ্ঘ্যটো ওলাইছো। ঠিক এনেকৈ কৰি ব্যাসাৰ্ধ ওলাব দিলে আমি ব্যাসাৰ্ধটো ওলাব পাৰিম, যিটো ওলাব দিয়ে ও বিন্দুৰ পৰা দূৰত্ব ওলাব দিলে একে হ'ব। এনেকৈ কৰিব লাগিব আমি। আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। আমাৰ 10.1 লেসনটো আমাৰ কমপ্লিট হ'ল। নেক্সট আমি 10.2 লেসনটো আলোচনা কৰিম।